So hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল আৰু ফাইনালি আমি দুটা ভাইবা এক্সাম দিটো আছিল আজি আৰু ভাইবা এক্সাম দি আহিলো আৰু আমাৰ যেটো ভাইবা আমাৰ প্ৰথমত আমি প্ৰথম গ্ৰুপত সোমাইছিল আৰু প্ৰথমত যেটো দিছিল আপোনালোকে ভয় নকৰিব কিছুমানে কয় যে প্ৰথমত সোমালে বহুত ধৰণৰ কোৱেশ্চন হয় যে বহুত টাইম লয় কিন্তু মোৰ কিন্তু এনেকুৱা নহল যেটো মোৰ প্ৰথম আছিল মোৰ প্ৰথমতে মোক নাম মাতিছিলে আৰু মই প্ৰথমতে সোমাইছিল ভাইবা দিবৰ কাৰণে আৰু মোক অকল কোৰ পৰা আহিছা হৰিছিলে তাৰ পিছত এডুকেশন কোৱালিফিকেশন হৰিছিলে তাৰ পিছত কিমান বছৰ প্ৰেক্টিস কৰিলা হৰিছিলে কিমান মাৰ্ক পালা তাৰ পিছত তুমি পুলিচত কিয় জয়েন কৰিব বিচাৰিছা হিমানে হৰিলে আৰু আপোনালোকে ভয় নকৰিব বেলেগ একো ধৰণৰ আপোনালোকক প্ৰশ্ন নুহৰিব আৰু আমাৰ এই লগৰজনকো কি হৰিলে আপোনালোকক মুখৰ পৰা শুনাই লৈছো কি হৰিলে কইৰে মুখটো একোৱে নাই আচ্ছা ফিজিক্যালত কিমান পাইছিলে হেটো হৈছিলে ৰিজনত কিমান পাইছিলে হেটো হৈছিলে মানে তাৰপিছত ডিসিপ্লিন হেয়াৰ আমাৰ লগতো কৈছে যে ডাইৰেক্ট কুমাৰ পাছত তোমালোকক কি মই প্ৰশ্ন কি সুধিম তোমালোকৰ অকল ডিসিপ্লিনটো চাইহে তোমালোকক নাম্বাৰটো দিম বুলি ক'লে একো প্ৰশ্ন সোধা নাই কিমান দিছিলে তুমি ইন্টাৰভিউ কেইবাৰ দিলা হেটো দিছিলে হয় মোকো সুধিছিলে ইন্টাৰভিউ কেইবাৰ দিলা আমি এই তিনটা তাৰপিছত একো নাই আমি ইয়াৰ পৰা 6টা বজাত ওলাইছিলো তাৰপিছত আমাৰ গেটত 6:30 মান বজাত সোমাব দিছে আৰু আমি সোমালো এন্ট্ৰি হোৱাৰ পাছত তাৰপিছত আমাক নামটো মাতিলে নামটো মতাৰ পাছত আমি প্ৰথম গ্ৰুপত আছিলো আৰু সোমাই আহিলো ধুনিয়াকে দি আহিলো মানে যেটো সুধিছে তাৰ এনসাৰটো দি আহিছো কিন্তু কিমান নাম্বাৰ পাম বা নাপাম এটো হিগতে জানে কিমান নাম্বাৰ দিব সো যদি মই কি ধৰণৰ প্ৰশ্ন এনসাৰ দিলো সো আপোনালোকে মই যদি আপোনালোকক কম যে মই কি ধৰণৰ হিগতে যেটো প্ৰশ্ন হে প্ৰশ্নৰ উত্তৰ যদি মই কেনেকে ৰিপ্লাই কৰিলো বুলি ক'লে মই ক'লো মই ডিপোৰ্ট আহিছো বুলি ক'লো তাৰ পিছত মই হায়াৰ সেকেন্ডাৰী মই পাস তাৰ এনেকে ক'লো তাৰ পিছত কিমান চনত পাস হৈছিলে বুলি কৈছে মই 2014 ত পাস কৰিছিলো তাৰ পিছত ইমান দিন গেপছ কিয় হৈ আছিল বুলি ক'লে আৰ্থিকভাৱে মোৰ ঘৰখনৰ অৱস্থা বেয়া হেতু কাৰণে মই আগলৈকে যাব নোৱাৰিলো তাৰ পিছত ক'লো তুমি এতিয়া বৰ্তমান কি কৰি আছা মই ক'লো ঘৰতে থাকো খেতিবাতি কৰো তাৰ পিছত কেতিয়াবা হাজিৰা কাম কৰিবলগীয়া হয় তাৰ পিছত হাজিৰা কাম কৰিবলৈ যাও তাৰ পিছত সুধিছিলে কেইবাৰ ইন্টাৰভিউ দিছা মই ক'লো স্যাৰ বহুত বছৰ দিলো তাৰ পিছত মোক ক'লে যে তুমি কোট মানে ৰিটেনৰ মানে মেৰিট লিষ্টত এতিয়ালৈকে নাম কিয় হানে বুলি কয় তাৰ পিছত মই ক'লো মই স্যাৰ ফিজিক্যালি পাস কৰিব পৰা নাছিলো তাৰ পিছত এই বছৰ ফিজিক্যালি পাস কৰিলো তাৰ পিছত ৰিটেনে দিলো আৰু ফাৰ্স্ট টাইম স্যাৰ ভাইবা দিব আহিছো তাৰ পিছত ক'লো তাৰ পিছত মোক খুদিলে তুমি আৰক্ষী বিভাগত কিয় আহিব বিচাৰিছা মই ক'লো স্যাৰ যেহেতু মোৰ ঘৰখনৰ আৰ্থিকভাৱে বহুত অৱস্থা বেয়া সো আৰ্থিকভাৱে যেটো অৱস্থা বেয়া হোৱাৰ কাৰণে মই যেটো আসাম পুলিচত যদি সোমাই তেনেহলে মই আৰ্থিকভাৱে মোৰ ঘৰখনৰ সমস্যা অলপমান সমাধান হ'ব লগতে জনসাধাৰণকো মই সেৱা কৰিব পাৰিম ইমানে ক'লো তাৰ পিছত হ'ব যোৱা বুলি ক'লে তো এনেকে দি আহিলো তো আপোনালোকে এনেকে ক'ব বেছি অভাৰ স্মাৰ্ট দেখাবি বুলি কয় আৰু যিজন ডিএসপি এজন আছিল ডিএসপি এজনী আমাক ক'লে তোমালোকে অভাৰ স্মাৰ্ট একো নকবা যি প্ৰশ্ন সুধিম তোমালোকে এটোৱে ক'বা বুলি ক'লে যেটো নেকি কমান্ডেন্ট স্যাৰ আহি নোপোৱাৰ আগতে আমাক এনেকুৱা ধৰণৰ এডভাইস এটা দিলে সো বহুত ভাল আছে আমাৰ যোনবিলাক আমাক ভাইবা লৈছে সেই মানুহবিলাক বহুত সঁচাকে বহুত ভাল প্ৰশ্ন সোধা নাই সো কি হ'ব কি নহব পিছত জানো আপোনালোকক পিছত জনাম এতিয়াতো আমি নাজানো হিঙতে কিমান মাৰ্ক দিছে আমি এতিয়ালৈকে গম পোৱা নাই সো ভাইবা হিমানে আছিল এতিয়া আমি আকৌ ৰুমলৈ আহি গৈ এতিয়া আকৌ আমি ডাইৰেক্ট ডিব্ৰুগড় গুচি যাব লাগিব তো বাই বাই আৰু লগ পাম এনেকুৱা নেক্সট ভিডিঅ' যোগেদি জয় আই অসম।